আপোনাৰ বাপৰ সম্পত্তি নহয় যে তাকে তাকে আপুনি অবৈধ বুলি ক'ব। এই অসমখন আপোনাৰ বাপৰ পৈতৃক সম্পত্তি নহয়, আপোনাৰ বাপৰ সম্পত্তি নহয় যে তাকে তাকে আপুনি অবৈধ বুলি ক'ব। কি কৈছে আপুনি? একমাত্ৰ আদানী আৰু আম্বানীৰ কাৰণে আপোনালোকে মাটি সংৰক্ষণ কৰিছে, অসমৰ খিলঞ্জীয়াৰ কাৰণে আপোনালোকে মাটি সংৰক্ষণ কৰা নাই। কৈ দিছো অবৈধ। একমাত্ৰ বাংলাদেশৰ দালালি কৰিছে হিমন্ত বিশ্ব শৰ্মা বিজেপিয়ে। আজিৰ ডেটত বাংলাদেশৰ মানুহক তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰি আছে আৰু ক'বলৈ আহিছো যিবিলাক অবৈধ নাগৰিক হৈ আছে দেশৰ মানুহক অবৈধ ক'ত পালে সিহঁতে আইনৰ জৰিয়তে বাংলাদেশী মানুহৰ দালালি কৰিছে হিমন্ত বিশ্ব শৰ্মা। আপুনি ক'ত পালে এই অধিকাৰ? অবৈধ নাগৰিক হোৱাৰ অধিকাৰ আপুনি ক'ত পালে? আঁঠু গাড়ী ক্ষমা খুজিব লাগিব, আপোনাৰ আঁঠু গাড়ী ইয়াতে ক্ষমা খুজিব লাগিব। খোজক ক্ষমা খুজক। হিচাপে কাম কৰিছে, ইয়াৰ বাহিৰে একো নহয়। বিজেপিয়ে যি সাম্প্ৰদায়িক ৰাজনীতি কৰিছে তাৰ পূৰ্ণ সমৰ্থন জনাইছে এজিপিয়ে। বাংলাদেশৰ দালালি কৰিছে হিমন্ত বিশ্ব শৰ্মা বিজেপিয়ে। আজিৰ ডেটত বাংলাদেশৰ মানুহক তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰি আছে আদানী আম্বানীৰ কাৰণে, গোষ্ঠীৰ কাৰণে দেখি মানুহৰ কৰ্পৰেটিভ গোষ্ঠীৰ কাৰণে দেখি মানুহৰ অবৈধ পাইছে। আঁঠু গাড়ী ক্ষমা খুজিব লাগিব, আপোনাৰ আঁঠু গাড়ী ইয়াতে ক্ষমা খুজিব লাগিব। অবৈধ নাগৰিক কেনেকে হয়? যিখিনি উচ্ছেদ কৰিছে যে অবৈধ নাগৰিক কেনেকে হ'ব পাৰে? মাটিবিলাক একমাত্ৰ আদানী আম্বানীৰ কাৰণে, গোষ্ঠীৰ কাৰণে দেখি মানুহৰ কৰ্পৰেটিভ গোষ্ঠীৰ কাৰণে দেখি মানুহৰ অবৈধ পাইছে। উচ্ছেদ যদি চৰকাৰৰ দায়িত্ব, আইন সমৰ্থন কৰে নেকি সুধক?